আহকচোন মই এই সোফাখন কেনেকৈনো বনালোঁ আপোনালোকক এবাৰ দেখুৱাওঁ। এয়া মই প্ৰথমতে সোফাখন অকণমান চাফা কৰি লৈছোঁ। বৰষুণৰ সহায় লৈয়ে অলপমান সোফাখন চাফা কৰি লৈছোঁ কাৰণ বহুত লেতেৰা হৈ আছিলে। আগৰ পুৰণি সোফা আছিলে, তাকে নতুন ৰূপ দিবলৈ চেষ্টা কৰিম। এয়া ধুনীয়াকৈ চাফা কৰি লোৱাৰ পিছত মই বেতৰ গাঁঠি দিবলৈ আৰম্ভ কৰিছোঁ। বেত কম আছিলে, সেইবাবে আগৰ বেতেৰে দুটা গাঁঠি দিলোঁ আৰু বাকী নতুনকৈ আকৌ বেত চাচি এয়া আকৌ বেতৰ গাঁঠিবোৰ সম্পূৰ্ণকৈ দিবলৈ আৰম্ভ কৰিছোঁ। এয়া বেতৰ গাঁঠি দিয়াৰ পিছতনো কেনেকুৱা হয় আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিলে গম পাব কেনেকৈ মই বেতৰ গাঁঠি দিওঁ। আৰু মোৰ এই ভিডিঅ'সমূহ আপোনালোকে ক'ৰ পৰা চাই আছে কমেণ্ট কৰি জনাবচোন, মোৰো ভাল লাগিব আৰু আগলৈ আগুৱাই যাবলৈ অকণমান উৎসাহ পাম। আপোনালোকৰ এটা লাইক, কমেণ্ট আৰু শ্বেয়াৰে মোক আগুৱাই যাবলৈ সহায় কৰিব। লগতে আৰু এনেকুৱা নতুন নতুন বস্তুসমূহ আপোনালোকক দেখুৱাই থাকিব পাৰিম বুলি মই আশা কৰিছোঁ। এয়া তলত সোফাৰ এডাল ধাম বেয়া হৈছিলে, সেই গতিকে মই সোফাৰ ধামডাল আকৌ নতুনকৈ কাটি লগাব ওলাইছোঁ। এয়া লগতে মোৰ সৰু মাইনাজনীয়ে মোৰ লগত খেলি আছে। তেনেকৈ হ'লেও মই কামবোৰ কৰি আছোঁ। এয়া লগাই দিবলৈ চেষ্টা কৰিছোঁ। ধুনীয়াকৈ চাচি এয়া লগাই দিলোঁ। লগাই দিয়াৰ পিছত মই ইয়াতে আকৌ বেতৰ গাঁঠি দিবলৈ বাকী আছে, সেই বেতৰ গাঁঠিবোৰ দিব ওলাইছোঁ। বেতৰ গাঁঠি দিয়াৰ পিছত ছাইডৰ এই গাঁঠিবোৰ দিবলৈ দিগদাৰ হয়, সেই গতিকে মই এই পুৰণি মাজৰ এইডাল কাটি দিম। কাটি দি নতুনকৈ খিলা মাৰি দিম। খিলা আগৰ খিলাবোৰ লৰি আছিলে, সেই গতিকে মই খিলা আকৌ নতুনকৈ খিলা মাৰি দিছোঁ ফেভিকল লগাই লগাই। এয়া ফেভিকল লগাই খিলা মৰাৰ পিছত এয়া বেতৰ গাঁঠি দিছোঁ। এয়া বেতৰ গাঁঠি সম্পূৰ্ণ হৈ গ'ল। সম্পূৰ্ণ হোৱাৰ পিছত ইয়াতে যিবিলাক ফাক আছিলে সেই ফাকবিলাকত অকণমান অকণমান ফেভিকল আৰু গুড়া মিক্স কৰি লগাই দিছোঁ, কাৰণ ফেভিকল আৰু গুড়া মিক্স কৰি লগাই দিলে সেই ফাকবোৰ মাৰা যায়। গতিকে তেনেকৈ মই লগাই দিছোঁ। এয়া ফাকবোৰ মাৰা যোৱাৰ পিছত মই সোফাখন পুৰি দিবলৈ চেষ্টা কৰিছোঁ, কাৰণ পুৰি দিলে আগতে যিখিনি বেয়া হৈ আছিলে তাৰে পোকবোৰ নোহোৱা হ'ব আৰু লগতে দেখিবলৈ ধুনীয়া দেখা হ'ব। এয়া হোৱাৰ পিছত মই ওপৰত মেচিনেৰে অকণমান গ্ৰাইণ্ডিং কৰি দিছোঁ, কাৰণ গ্ৰাইণ্ডিং কৰি দিলে ইয়াত দেখিবলৈ ভাল লগা হ'ব। এই গ্ৰাইণ্ডিং কৰা হোৱাৰ পিছত গোটেই সোফাখনত মই ফেভিকলেৰে মুচি দিছোঁ বা ফেভিকল লগাই দিছোঁ, কাৰণ সম্পূৰ্ণকৈ গোটেই ঠাইবোৰত ফেভিকল লগাই দিলে দেখিবলৈ অলপ উজ্জ্বল হ'ব। লগতে যিবিলাক ফাক আছিলে সেই ফাকবোৰ নাইকিয়া হ'ব। আৰু গাঁঠিবোৰতো গোটেই ফেভিকল লগাই দিছোঁ। য'ত ফেভিকল বা য'ত গাঁঠিবোৰ ভালকৈ লগা নাছিলে তাত ফেভিকলৰ সহায়ত গাঁঠিবোৰ লাগি গৈছে। এতিয়া ফেভিকলৰ গোটেই কামবোৰ হোৱাৰ পিছত এতিয়া বাৰ্নিছ কৰিব ওলাইছোঁ। বাৰ্নিছ কৰি আছোঁ। বাৰ্নিছ কৰা হোৱাৰ পিছত কেনেকুৱা লাগিছে আপোনালোকে চাই এটা কমেণ্ট কৰিবচোন। এয়া সম্পূৰ্ণ সোফাখন বাৰ্নিছ কৰা হৈ গ'ল, প্ৰায় হও হৈছে। এয়া তাতে মানুহজনীয়ে আকৌ চাহ আনি দিলে, চাহ খাব। চাহখিনি খাই উঠাৰ পিছত আকৌ বাৰ্নিছ কৰিছোঁ। এয়া বাৰ্নিছ কৰা হোৱাৰ পিছত মোৰ সম্পূৰ্ণ সোফাখন ৰেডি হৈ গ'ল। এয়া সোফাখন ৰেডি হোৱাৰ পিছত এটা ফটো উঠিছোঁ। কেনেকুৱা লাগিছে মোৰ মানুহজনী, কেনেকুৱা লাগিছে জনাবচোন। ধন্যবাদ।